মাজুলীত উপস্থিত হয় মন্ত্ৰী যোগেন মহন। অভিভাৱক মন্ত্ৰী হিচাপে দায়িত্ব পোৱাৰ পিছত প্ৰথমটো চৰকাৰী কাৰ্যসূচীয়ে মাজুলীত উপস্থিত হয় মন্ত্ৰী যোগেন মহন। দুদিনীয়া কাৰ্যসূচীলৈ মাজুলীলৈ আহিছে মন্ত্ৰী যোগেন মহন। মাজুলীলৈ প্ৰথম আহিয়েই মুগা খেতি পৰিদৰ্শন আৰু মুগা পালকৰ সৈতে মত বিনিময় কৰে মন্ত্ৰীগৰাকীয়ে। বিধায়ক ভুৱন গামৰ নিজা পুঁজিৰে মাজুলীৰ 50জন মুগা পালকলৈ মুগা কষ প্ৰদান কৰে। ৰ'দ বৰষুণত যাতে মুগা খেতি নষ্ট নহয় তাৰ বাবে মুগা পালকক বনাই দিব একোটিকৈ ঘৰ। মাজুলীৰ পৰা মুগা পালনেৰে বিশ্ব বজাৰৰ দখলৰ প্ৰয়াস। মুগা খেতি কৰি স্বাৱলম্বী হ'ব মাজুলীৰ খেতিয়ক। বিজেপি, অসম গণ পৰিষদ আৰু গণশক্তিয়ে একেলগ হৈ খেলিব পঞ্চায়ত নিৰ্বাচন। মাজুলীত এই মন্তব্য কৰে মন্ত্ৰী যোগেন মহনে। অমুকে মাজুলী এখন সত্ৰ নগৰী আৰু এইটো এনেও এখন সংস্কৃতিবান অঞ্চল, মিচিং জনগোষ্ঠীৰ বসতি অঞ্চল। তেওঁলোকৰ পৰম্পৰা, তেওঁলোকৰ সংস্কৃতি ধৰি ৰখা আৰু অসমীয়া সংস্কৃতিৰ পথাৰত জীপাল কৰি তোলা এটা জনগোষ্ঠী। আৰু আজি আহিয়ে প্ৰথম ইয়াত মুগা পালকসকলক লগত আমি কথা বতৰা পাতিছোঁ। মুগা খেতি পথাৰো চাইছোঁ ছেৰিকালচাৰ ডিপাৰ্টমেণ্টৰ, আৰু তেওঁলোকে ইয়াতে যথেষ্ট পুৰুষ মহিলাসকল এই খেতিত আগ্ৰহী আৰু তেওঁলোকে খেতি কৰি জীৱন নিৰ্বাহ কৰি আছে। আৰু আমাৰ বিধায়ক মাননীয় ভুৱন গামৰ বিধায়ক পুঁজিৰে আজি 50জন এনেকুৱা মুগা পালকক আমি তেওঁলোকক মুগাৰ যিটো সঁচটো চিটটো আমি বিতৰণ কৰিছোঁ আৰু তেওঁলোকক নিজৰ এৰিয়া অনুসৰি তেওঁলোকক দিয়া হৈছে। আৰু তেওঁলোকক উৎসাহ দিবৰ কাৰণে এখন আঁচনি মই বিধায়কক ধন্যবাদ জনাইছোঁ। তেখেতে এনেধৰণে ইণ্ডিভিজুৱেল বেনিফিচিয়াৰী স্কিমত এইটো ধৰি তেওঁলোকক আমাৰ এই মুগা সঁচ বিতৰণ কৰা হৈছে। আৰু তেওঁলোকক আমি জিলা পৰিষদৰ যোগেদি এটা ক্ৰেছ হাউচটো MGNREGA স্কিমত আমি দিব পাৰোঁ। গতিকে তেওঁলোকৰ বাৰিষা বা ৰ'দ বৰষুণত যাতে কোনো মুগা নষ্ট নহয় বা তেওঁলোক থাকিবৰ কাৰণে এটি ঘৰো বনাই দিব লাগে। MGNREGA স্কিমত আমি এনেধৰণৰ স্কিম এটা 2 লাখ টকালৈকে দিব পৰা ব্যৱস্থা আছে। গতিকে সেইটো আঁচনি ল'বলৈ প্ৰতিজন এনেকুৱা মুগা পালকক এনেকৈ ধৰণে দিবৰ কাৰণে মই অনুৰোধ কৰিছোঁ। জিলা আয়ুক্ত মোৰ লগত আছে তেখেতৰ যোগেদি। গতিকে মুগা সংস্কৃতি জীয়াই ৰাখিব লাগিব। ই এটা খুব আমাৰ অসমৰ এই খেতি আৰু ই বিশ্ব দৰবাৰত মাৰ্কেট দখল কৰিব পৰা এটা খেতি। আৰু ই হৈছে আমাৰ অসমৰ পৰিচয়টো আমি মুগাৰ যোগেদি দিবও পাৰোঁ। গতিকে এই বিভাগটোক আমি অধিক সক্ৰিয় কৰি তোলাৰ কথাটো আমাৰ মাননীয় মুখ্যমন্ত্ৰীয়েও চিন্তা কৰিছে। আৰু আমিও গৈ ইয়াৰ পৰা খেতিয়কৰ সংখ্যা বঢ়াব লাগিব। এনেই আবাদী হৈ পৰি থকা মাটিবিলাকত চুম প্লেণ্টেশ্যন কৰিব লাগে আৰু সেইটো MGNREGAৰ যোগেদিও পাৰি। আৰু আমি বিভিন্ন ধৰণে ইয়াত যেতিয়া আমাৰ মুগা পুলি আছে, গছ পুলি এৰী হওক, আমাৰ পাতৰ হওক আৰু এৰনা গছো আপোনালোকে জানে এইবোৰ এৰী মুগা আমাৰ যিমানবিলাক এইবিলাকৰ চাহিদা আছে আজি বিশ্ব মাৰ্কেট আমি বিশ্ব বজাৰত আমি দখল কৰিব পৰা এটা স্থল আছে। ইয়াত এটা জাগৰণ আনিব লাগে মই ভাবোঁ। গতিকে আমি এই মাজুলীতে পাৰিম। মোৰ মানে মই দেখিছোঁ। গতিকে ইয়াত মই আকৌ আহিম। পৰৱৰ্তী সময়ত যথেষ্ট আবাদী মাটি পৰি আছে। আজি চৰকাৰীভাৱে হ'লেও আমি চৰকাৰী মাটি থাকিলেও এইখিনি তেওঁলোকক আমি ছেৰিকালচাৰ ডিপাৰ্টমেণ্টক আমি হেণ্ডঅভাৰ কৰিব পাৰোঁ। তেওঁলোকেও প্লেনিং কৰিব পাৰে। গতিকে এনেকুৱা ধৰণে জিলা আয়ুক্তৰ আমি কথা বহিম আজি মিটিঙত। মই ভাবোঁ এইটো খেতি আমাক খুব জনপ্ৰিয় কৰি তুলিব লাগে। ইয়াত আত্মসংস্থাপন অসমক উজ্বলাই তুলিব পৰা আৰু ইয়াৰ মুগা সংস্কৃতি চাহিদা বিশ্ব মাৰ্কেটত দখল কৰি আৰ্থিকভাৱে সচ্ছল হ'ব পৰা এটা স্থল আছে। আজি দিনটোত আমাৰ এটা ইয়াৰ পাছত এটা এডুকেশ্যনেল ষ্টাডি চেণ্টাৰ এটা আছে আৰু PWD ডিপাৰ্টমেণ্টৰ কিছুমান মুখ্যমন্ত্ৰী পকীপথ আঁচনিৰ আধাৰশিলা আছে। আৰু জিলাত আমি আয়ুক্তৰ লগত বহিম, তেওঁ ৰিভিউ কৰিম আমি যিকেইটা এতিয়া বৰ্তমান যিখিনি আঁচনি চলি আছে ইয়াত মাজুলীত কেনেকৈ ইমপ্লিমেণ্ট হৈছে। আৰু কিবা থাকিলে মই মুখ্যমন্ত্ৰীক লগ কৰি আমি কিবা এইখিনি প্ৰপ'জেল থাকিলে আমি লৈ যাব পাৰোঁ। সেইকাৰণে অভিভাৱক মন্ত্ৰী ইয়াত যিহেতু বিধায়ক আছেই, তেখেতে কিবা অসুবিধা পালে সেইখিনি আমি মুখ্যমন্ত্ৰীক যিহেতু আমি সততে লগ পাই থাকোঁ। অভিভাৱকসকলৰ কাম সেইটোৱেই, তেওঁ ক'ব নোৱাৰা কথাখিনি মই কৈ কামখিনি কৰি দিয়া। আৰু আমাৰ দলৰ যিহেতু পঞ্চায়ত নিৰ্বাচনো আহি আছে, দলৰ এখনো সভা আমি কাৰ্যালয়ত কৰিম। গতিকে এনেকৈ ধৰণে 3টা বজাত গোটেই দিনটো আজি লৈ আমি আহিছোঁ। দিনটো আমাৰ মিত্ৰজোঁটৰ কথা পাতিছোঁ। এইটো তলৰ লেভেলত তেওঁলোকে মিত্ৰজোঁটৰ লগত কথা পাতি ক'ত কাক এৰি দিব লাগে সেইটো বিধায়ক আৰু মণ্ডল সমিতিয়ে এইটো থিৰাং কৰিব। আমি ইয়াত একো হস্তক্ষেপ নকৰে। এবাৰ তেওঁলোকে যদি ক'ত যাৰ পটেঞ্চিয়েল আছে আমি মিত্ৰজোঁটৰ চৰিত্ৰ ৰখা হ'ব। AGP হওক, ইয়াতে আমাৰ হেৰি আছে গণশক্তি, এনেকৈ থাকিব। সময়ৰ খবৰ সময়ত পাবলৈ ফ'ল' কৰক টাইম অফ আছাম।